মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ কনভয়লৈ কংগ্ৰেছীয়ে আক্ৰমণ কৰিবলৈ যি চেষ্টা চলাইছিল তাৰ পিছত মুখ্যমন্ত্ৰীগৰাকীও প্ৰতিক্ৰিয়া দিছে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ কনভয়ত কেনেদৰে কংগ্ৰেছীয়ে আক্ৰমণ কৰিছিল সেই দৃশ্য পোহৰলৈ আহিছে আৰু তাৰ পিছত কি হৈছিল সেয়াও জনাম। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ কনভয়ত আক্ৰমণৰ চেষ্টা চলাইছিল আৰু এনেদৰে বটল নিক্ষেপ কৰিছিল কংগ্ৰেছীয়ে। ইয়াৰ পিছতে হৰপ প্ৰতিক্ৰিয়া হৈছে। আমি সেই দৃশ্য আপোনালোকক এই মুহূৰ্তত দেখুৱাইছোঁ। গোলাঘাটত কংগ্ৰেছীয়ে এনেদৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ কনভয়লৈ বটল নিক্ষেপ কৰিছিল আৰু তাৰ পিছত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই ঘটনাক লৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। কেনেদৰে বটল নিক্ষেপ কৰিছিল সেই দৃশ্যটো আমি আপোনালোকক এই মুহূৰ্তত দেখুৱাইছোঁ আৰু এই ঘটনাক লৈ আজিৰ দিনটোত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। গোলাঘাটত কংগ্ৰেছীয়ে এনেধৰণৰ আচৰণ কৰাক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰিছে যে মাত্ৰ কেইগৰাকীমান কংগ্ৰেছীয়ে ওপৰ মহলক উত্তৰ দিবলৈ এনেদৰে বটল নিক্ষেপ কৰা ঘটনাটোক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আশ্চৰ্য প্ৰকাশ কৰাই নহয়, এই বিষয়টো কেন্দ্ৰ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে আজিৰ দিনটোত গোলাঘাটতে প্ৰতিক্ৰিয়া ব্যক্ত কৰিলে। কেনেদৰে প্ৰতিক্ৰিয়া ব্যক্ত কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই, কি ক'লে সাংবাদিকৰ আগত, আৰু এই ঘটনাৰ পিছত কংগ্ৰেছীক কেনেদৰে কটাক্ষ কৰিলে মুখ্যমন্ত্ৰীগৰাকীয়ে সেয়াও শুনাব বিচাৰিছোঁ। কংগ্ৰেছে যদি মোক প্ৰতিবাদ নকৰে তেওঁলোকৰ কেনেকে চলিব? তেওঁলোকৰতো খানা চলিব লাগিব ন। মই এজন বিজেপিৰ নেতা, যদি 12-13 জন ল'ৰাই কংগ্ৰেছৰ মোক আপত্তি নকৰে তেওঁলোকে গুৱাহাটীত কি উত্তৰ দিব? গতিকে যিসকল কংগ্ৰেছৰ ল'ৰাই ইমান গৰমতো আহি কষ্ট কৰিছে তেওঁলোককতো সমবেদনাই জনোৱা ভাল, তেওঁলোকক ধন্যবাদহে দিব লাগে। ইয়াত বেয়া পাবলগীয়া কি আছে? বটলো দলিয়াওক, মোৰ গাত লাগিলে আৰু ভাল আছিল। কংগ্ৰেছে যদি মোক প্ৰতিবাদ নকৰে তেওঁলোকৰ কেনেকে চলিব? তেওঁলোকৰতো খানা চলিব লাগিব ন। মই এজন বিজেপিৰ নেতা, যদি 12-13 জন ল'ৰাই কংগ্ৰেছৰ মোক আপত্তি নকৰে তেওঁলোকে গুৱাহাটীত কি উত্তৰ দিব? গতিকে যিসকল কংগ্ৰেছৰ ল'ৰাই ইমান গৰমতো আহি কষ্ট কৰিছে তেওঁলোককতো সমবেদনাই জনোৱা ভাল, তেওঁলোকক ধন্যবাদহে দিব লাগে। ইয়াত বেয়া পাবলগীয়া কি আছে? বটলো দলিয়াওক, মোৰ গাত লাগিলে আৰু ভাল আছিল। কংগ্ৰেছে যদি মোক প্ৰতিবাদ নকৰে তেওঁলোকৰ কেনেকে চলিব? তেওঁলোকৰতো খানা চলিব লাগিব ন। মই এজন বিজেপিৰ নেতা, যদি 12-13 জন ল'ৰাই কংগ্ৰেছৰ মোক আপত্তি নকৰে তেওঁলোকে গুৱাহাটীত কি উত্তৰ দিব? গতিকে যিসকল কংগ্ৰেছৰ ল'ৰাই ইমান গৰমতো আহি কষ্ট কৰিছে তেওঁলোককতো সমবেদনাই জনোৱা ভাল, তেওঁলোকক ধন্যবাদহে দিব লাগে। ইয়াত বেয়া পাবলগীয়া কি আছে? বটলো দলিয়াওক, মোৰ গাত লাগিলে আৰু ভাল আছিল।